মাজত মাত্ৰ 5টা দিন বাকী আছে 5টা দিনৰ পিছতেই বন্ধ হ'বলৈ গৈছে লাউড স্পিকাৰৰ শব্দ ডিজে বা যিকোনো মিউজিক শুনাৰ পূৰ্বে আপুনি ভালদৰে চাই লওক এই খবৰটো উচ্চ স্তৰত বা উচ্চ প্ৰাবল্যত আপুনি শুনিব নোৱাৰিব যিকোনো গান যিকোনো ডিজে মিউজিক যিকোনো ধৰণৰ এই ধৰণৰ উচ্চ প্ৰাবল্যৰ মিউজিক বা গান বা সামগ্ৰীসমূহ এই মুহূৰ্তত আমি জনাইছো দৰ্শকসকলক 10 ফেব্ৰুৱাৰীৰ পৰা অসমত বন্ধ হ'বলৈ গৈ আছে লাউড স্পিকাৰত যিসকলে গান শুনিছিলে ডিজে যিসকলে শুনিছিলে বা যিসকলে উচ্চ প্ৰাবল্যত গান বাজনা কৰি ফূৰ্তি কৰিছিলে কিন্তু এতিয়াৰে পৰা যদি আপুনি তেনেধৰণৰ কাম কৰিব চেষ্টা কৰে তেন্তে আপুনি কঠোৰ বিপদৰ সন্মুখীন হ'বলৈ গৈ আছে কঠোৰ নিৰ্দেশনা জাৰি কৰি দিয়া হৈছে অসমত কোনো লোকে 10 ফেব্ৰুৱাৰীৰ পৰা হয়তো লাউড স্পিকাৰত শব্দ শুনিব নোৱাৰিব গান শুনিব নোৱাৰিব গান বাজনা কৰিব নোৱাৰিব কোনো পাৰ্টি কৰাৰ পূৰ্বে আপুনি ভালদৰে চাই লওক এই খবৰটো অসমত নতুন নিয়ম প্ৰযোজ্য হ'বলৈ গৈ আছে আৰু পৰৱৰ্তী নিৰ্দেশনা নহালৈকে বাহাল থাকিব এই নিৰ্দেশনা যে লাউড স্পিকাৰৰ যি শব্দ বা যি ফুল ভলিউমত যোনে গান শুনে পাৰ্টি কৰি আছে ওচৰ চুবুৰীয়াৰ অসুবিধা হৈছে এইসমূহ কাম কৰাৰ পূৰ্বে আপুনি ভালদৰে চাই লওক এইসমূহ কাম কৰাৰ পিছতেই আপুনি হয়তো আৰক্ষীৰ ৰুখত পৰিব পাৰে কঠোৰ সকিয়নি প্ৰদান কৰি দিয়া হৈছে আৰু লাউড স্পিকাৰ ডিজে ফুল ভলিউমত গান মিউজিক এইবোৰ শুনাৰ পৰা এতিয়া আপুনি আঁতৰি থাকিব লাগিব পৰৱৰ্তী নিৰ্দেশনা নহালৈকে এই নিৰ্দেশনাই বাহাল থাকিব 10 ফেব্ৰুৱাৰীৰ পৰা অসমত হ'বলৈ গৈ আছে লাউড স্পিকাৰৰ সন্দৰ্ভত এক নতুন নিৰ্দেশনা অসমত 10 ফেব্ৰুৱাৰীৰ পৰা বন্ধ হ'বলৈ গৈ আছে লাউড স্পিকাৰ পুৰা সম্ভাৱনা আছে 10 ফেব্ৰুৱাৰীৰ পৰা অসমত বন্ধ হ'বলৈ গৈ আছে লাউড স্পিকাৰ উচ্চ প্ৰাবল্যৰ লাউড স্পিকাৰ মাইক্ৰফোন ডিজে আদি বজাব নোৱাৰিব কোনো লোকে নিশা 9 বজাৰ পৰা পুৱা 9 বজালৈ লাউড স্পিকাৰ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে আগন্তুক মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ বাবে জাৰি কৰা হৈছে নিৰ্দেশনা যেহেতু মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা নিচেই ওচৰত গতিকে ওচৰ চুবুৰীয়াৰ অসুবিধা নহ'বৰ বাবে আগন্তুক মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ বাবে জাৰি কৰি দিয়া হৈছে নিৰ্দেশনা অনুমতি নোলোৱাকৈ ব্যৱহাৰ কৰিব নোৱাৰিব লাউড স্পিকাৰ আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা ইতিমধ্যে বজালী জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা আৰু হয়তো সমগ্ৰ অসমত জাৰি কৰাৰ সম্ভাৱনা আছে নিৰ্দেশনা 163 নং ধাৰাৰ অধীনত জাৰি কৰা হৈছে নিৰ্দেশনা ডাঙৰ খবৰ পুনৰ কৈছো দৰ্শকসকলক যে অতি ভয়ানকভাৱে আপুনি বিপদত পৰিব পাৰে যিসকলে লাউড স্পিকাৰত গান শুনে মিউজিক শুনে ডিজে বজায় সেইসকল সতৰ্ক হওক যিহেতু আহি আছে মেট্ৰিক পৰীক্ষা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা আপোনাৰ নিচেই হয়তো ঘৰৰ কাষত মেট্ৰিকৰ পৰীক্ষাৰ্থী আছে বা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ্থী আছে যদি আপুনি ফুল ভলিউমত গান শুনিছে আপুনি ডিজে শুনিছে লাউড স্পিকাৰ ব্যৱহাৰ কৰিছে তেতিয়া আপোনাৰ এই লাউড স্পিকাৰৰ শব্দৰ বাবে নিশ্চয়কৈ আপোনাৰ ওচৰ চুবুৰীয়াৰ অসুবিধাৰ সৃষ্টি হৈছে বা পৰীক্ষাৰ্থীসকলৰ পঢ়াত বাধাৰ আৰোপ কৰিব গতিকে সেইসকল যদি পৰিয়ালে বা ওচৰ চুবুৰীয়া যদি অৱগত কৰে বা অভিযোগ দাখিল কৰে আপোনাৰ বিৰুদ্ধে তেন্তে আপুনি পৰিব মহা বিপদত যেহেতু আহি আছে মেট্ৰিক পৰীক্ষা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা ইতিমধ্যে বজালী জিলা প্ৰশাসনে জাৰি কৰিছে নিৰ্দেশনা আৰু কেৱল বজালী নহয় এতিয়া হয়তো সমগ্ৰ অসমতে এই নিয়ম বা এই নিৰ্দেশনা জাৰি কৰাৰ সম্ভাৱনা আছে 163 নং ধাৰাৰ অধীনত বজালীয়ে জাৰি কৰিছে নিৰ্দেশনা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা অনুমতি নোলোৱাকৈ কোনো লাউড স্পিকাৰ ব্যৱহাৰ কৰিব নোৱাৰিব আগন্তুক মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ বাবে জাৰি কৰা হৈছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা নিশা 9 বজাৰ পৰা পুৱা 9 বজালৈ লাউড স্পিকাৰ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰি দিয়া হৈছে উচ্চ প্ৰাবল্যৰ লাউড স্পিকাৰ মাইক্ৰফোন ডিজে আদি কোনো বজাব নোৱাৰিব অসমত 10 ফেব্ৰুৱাৰীৰ পৰা বন্ধ হ'বলৈ গৈছে লাউড স্পিকাৰ আমি পুনৰ কৈছো যেহেতু আগন্তুক মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বজালী জিলা প্ৰশাসনে কেৱল বজালীয়ে নহয় এতিয়া হয়তো সমগ্ৰ অসমতে এই নিয়ম সম্ভাৱনা বা নিৰ্দেশনা জাৰি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে যেহেতু মেট্ৰিক পৰীক্ষা নিচেই ওচৰত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা নিচেই ওচৰত গতিকে কোনো পৰীক্ষাৰ্থীৰ যাতে পঢ়া শুনাত বাধা আহি নপৰে তাৰ বাবে ওচৰ চুবুৰীয়া যাতে কোনো অসুবিধা নহয় তাৰ বাবে কোনো লোকে যদি পাৰ্টি কৰে বা কোনো লোকে যদি লাউড স্পিকাৰত গান শুনে উচ্চ প্ৰাবল্যত মিউজিক শুনে ডিজে শুনে সেইসমূহ বা সেই লোকসকলৰ বিৰুদ্ধে অভিযোগ অহাৰ মাত্ৰকে বিপদত পৰিব লাগিব আপুনি গতিকে আপুনি খুব কম ভলিউমত গান শুনে যদি আপোনাৰ গান শুনাৰ অভ্যাস আছে আপুনি নিজৰ ঘৰৰ ভিতৰতে খুব কম ভলিউমত যাতে আন লোকৰ বা অন্য লোকৰ অসুবিধা নহয় তাৰ বাবে আপুনি এই কথা খুবেই মন দিয়ক যদি আপুনি বহুত জোৰত বা বহুত উচ্চ প্ৰাবল্যত যদি আপুনি গান বাজনা শুনে বা পাৰ্টি কৰে তেন্তে এই সমূহৰ পৰা আপোনাৰ ওচৰ চুবুৰীয়াৰ অসুবিধা হোৱাৰ মাত্ৰকে আপোনাৰ ওপৰত
যদি কোনো কাৰণত অভিযোগ আহি পৰে তেন্তে আপুনি পৰিব মহাবিপদত কিন্তু বজালী জিলা প্ৰশাসনে 163 নং ধাৰাৰ গোচৰত ৰুজু কৰিছে বা নিৰ্দেশনা জাৰি কৰিছে আৰু পৰৱৰ্তী নিৰ্দেশনা নহালৈকে এই নিয়মেই প্ৰযোজ্য হৈ থাকিব পৰৱৰ্তী যেতিয়ালৈকে খবৰ নাহে যে কেতিয়াৰ পৰা লাউড স্পীকাৰ ব্যৱহাৰ কৰিব পাৰিব তেতিয়ালৈকে এই নিয়মেই প্ৰযোজ্য হৈ থাকিব আৰু এই সময়ত যদি এই নিয়ম বা নিৰ্দেশনা কোনোবাই ইটিকিং কৰে বা ইগনোৰ কৰিব চেষ্টা কৰে তেন্তে অতিকৈ বিপদত পৰিবলৈ গৈ আছে আৰু 10 ফেব্ৰুৱাৰীৰ পৰা হয়তো এই নিয়ম প্ৰযোজ্য হ'বলৈ গৈ আছে কেৱল বজালী নহয় এবাৰ সমগ্ৰ অসমতে বা প্ৰতিখন জিলা প্ৰশাসনে এই নিয়ম বা এই নিৰ্দেশনা জাৰি কৰাৰ সম্ভাৱনা আছে যেহেতু মেট্ৰিক পৰীক্ষা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা নিচেই ওচৰত গতিকে কোনো পৰীক্ষাতে যদি বিপদ হ'ব নালাগে অসুবিধা হ'ব নালাগে সেইবাবে আপুনি এইকেইদিনৰ এটলিষ্ট এইকেইদিন অন্তত আপুনি লাউড স্পীকাৰ বা উচ্চ প্ৰাবল্যৰ মিউজিক মাইক্ৰফোন DJ এইসমূহ ব্যৱহাৰ কৰাৰ পৰা আপুনি আঁতৰি থাকক